জোনাইৰ বাহিৰ চিলে গাঁও পঞ্চায়তত বিয়াগুম দুৰ্নীতি অনিয়মৰ অভিযোগ MC এনৰেগাৰ PMAY গৃহ চুক্তিৰ নামত হিতাধিকাৰীৰ প্ৰধান সংগ্ৰহৰ অভিযোগ পঞ্চায়তটোৰ CRS গৰাকীৰ বিৰুদ্ধে যি সময়ত শাসনাধীষ্ঠ বিজেপি চৰকাৰে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেনে সময়তে জোনাইৰ একাংশ পঞ্চায়ত কৰ্মচাৰীয়ে চৰকাৰৰ এনে সিদ্ধান্তক বুঢ়াঙুলি দেখুৱাই সংঘটিত কৰিছে বিয়াগুম দুৰ্নীতি আৰু অনিয়ম ইয়াৰে মূৰ্খ আঞ্চলিক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত বাহিৰ চিলে গাঁও পঞ্চায়তত MC এনৰেগাৰ PMAY গৃহ আবণ্টনৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ বৃহৎ অভিযোগ উত্থাপন হৈছে পঞ্চায়তখনৰ CRS গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ অভিযোগ অনুসৰি পঞ্চায়তখনৰ CRS গৰাকীয়ে PMAY হিতাধিকাৰীসকলৰ গৃহ চুক্তিৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 500 টকাকৈ ধন সংগ্ৰহ কৰাৰ বিপৰীতে MC এনৰেগাৰ প্ৰতিটো হিতাধিকাৰী ডিমাণ্ডৰ বাবদটো সংগ্ৰহ কৰিছে 500 টকা ধন ইফালে এই ক্ষেত্ৰত পঞ্চায়তৰ অন্তৰ্গত স্থানীয় ৰাইজে বহু অভিযোগ কৰি অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নোপোৱাৰ বৃহৎ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন হয় যি সময়ত চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা সঘনাই উত্থাপন কৰি আহিছে এনে সময়তে দুৰ্নীতি অনিয়ম সংঘটিত কৰা জোনাইৰ এইসকল পঞ্চায়ত কৰ্মচাৰীৰ ওপৰত চৰকাৰ তথা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় ইমান দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ অভিজ্ঞতা বুজি পোৱাৰ কাৰণে আপোনাক সাংবাদিককেইটাক মই মাতিব বিচাৰিছোঁ ৰাইজৰ কাৰণে এতিয়া যি কাম কৰিছে যিকোনো PMAY ঘৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নিয়মীয়াভাৱে কৰা নাই মানে অফিচে কৰা নাই সেইকাৰণে কিহৰ কাৰণে কোনে পইচা পাইছে কোনে পোৱা নাই কিহৰ কাৰণে দুৰ্বলতা হৈছে এতিয়া অফিচক আমি বিচাৰি আছোঁ ৰাইজে মোৰ জনামতে গোটেই চিলেজেপিত ST আৰু OBC গোটেই মিলাই কিনি 375 আছে ৰাজ্য চৰকাৰে কৈছে যে গোটেই সোপাক দিম বুলি কৈছে চৰকাৰে ঘোষণা কৰিছে এইটো পাবৰ কাৰণে মই ডিমাণ্ড কৰিছোঁ ৰাইজক আৰু ৰাইজে পাব লাগিব আৰু কিহৰ কাৰণে একটা সোমাইছে একটা সোমোৱা নাই কিহৰ পৰা দুৰ্বলতাৰ পৰা কৰিছে এইটো ছেক্ৰেটাৰীক আপোনালোকে সুধিলে ভাল হ'ব কোনে এইটো দুৰ্নীতি সংগঠিত কৰিছে বুলি ভাবিছে আপুনি দুৰ্নীতি সংগঠিত মানে কাগজ পত্ৰৰ পৰা দুৰ্নীতি সংগঠিত কৰিছে আৰু আমাৰ ৰেগা কামত GRS ৰেচপনচিবল আছে প্ৰত্যেক ডিমাণ্ডৰ পৰা PMGY ডিমাণ্ডৰ পৰা যেনে 500ৰ পৰা মানে পইচাটো লয় আৰু বেনিফিচিয়াৰীৰ পৰা আপোনালোকৰ এই চিলে গাঁও পঞ্চায়তৰ GRS জনৰ নাম কি ভাস্কৰ দলে একটা আমাৰ যিটো প্লেণ্টেশ্যন আছে প্ৰত্যেক প্লেণ্টেশ্যনৰ পৰা 500 টকা পইচা লয় আৰু GRS প্ৰত্যেক ৰেজিষ্টাৰৰ পৰা 500 টকা যিসকল PMAY ঘৰ লিষ্ট আছে এইসকলৰ পৰা কিমানকৈ ধন সংগ্ৰহ কৰিছে অফিচে মোৰ জনামতেতো 500টো মই জানো আৰু তাৰ পৰা কিমান লৈছে এইটো বেনিফিচিয়াৰী কেনেকৈ ক'ব আপোনালোকে অভিযোগ কৰিছিলে ছেক্ৰেটাৰীক অভিযোগ কৰিছোঁ কি কৈছে ছেক্ৰেটাৰীৰ ওচৰতে লিষ্ট আছে আপোনালোকে তাত লিষ্টটো অৱগত কৰিব পাৰিব